নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল ইতিমধ্যে আপোনালোকে গম পাইছে যে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ইতিমধ্যে ঘোষণা কৰা হৈছে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে 4% দিয়ে অৰ্থাৎ মৰগীয়া পানচ ঘোষণা কৰা হৈছে আৰু ইয়াক লৈ অফিচিয়েল যিখন নটিফিকেশ্যন বা অফিস মেমৰেণ্ডামখন প্ৰকাশ কৰা হৈছে আৰু এই অফিস মেমৰেণ্ডামখনৰ জৰিয়তে ডিটেইল কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম কোনে পাব কোনে নাপাব কেতিয়াৰ পৰা পাব এৰিয়া পাব নে নাপায় এই আটাইখিনি কথা প্ৰথম কথা হ'ল এখন 16 মাৰ্চ 2024 তাৰিখে প্ৰকাশ পাইছে ইয়াতে লিখা হৈছে যে কি এই পিৰিয়ড ফ্ৰম হুইচ পেয়েবল কেতিয়াৰ পৰা পাব 1/1/2024 অৰ্থাৎ জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 2024 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা দিয়েখিনি পাবৰ কাৰণে সক্ষম হ'ব এতিয়া যেহেতু মাৰ্চৰ মাহ চলি আছে যদিও মাৰ্চৰ মাহ চলি আছে জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা পাব দিয়ে 4% বাঢ়িল এতিয়া বেছিকত 50% দিয়ে প্লাস হ'ব আগলৈ 46% আছিল এতিয়া কোনে পাবৰ কাৰণে সক্ষম হ'ব যিসকলে 2016 চনৰ যি আৰপি মতে ৰিভাইজ পে স্কেল মতে দৰমহা পাইছে তেওঁলোকে এই আৰপি মতে যিসকলে দৰমহা পায় তেওঁলোকে এই দিয়ে পাবৰ কাৰণে সক্ষম হ'ব তাৰ পিছত এটা কথা কোৱা হৈছে যে এই আৰু এটা কথা যাওক মাৰ্চৰ মাহ আমি সকলোৱে জানো আমাৰ এটো মাহৰ দৰমহা পৰৱৰ্তী মাহত হয় অৰ্থাৎ মাৰ্চৰ মাহৰ দৰমহা এপ্ৰিল মাহত হয় এপ্ৰিল মাহৰ দৰমহা মে মাহত হয় আমাৰ এতিয়া যেহেতু মাৰ্চৰ মাহ চলি আছে মাৰ্চৰ মাহৰ এতিয়া হৈছে 16 তাৰিখ মাৰ্চৰ মাহৰ দৰমহাটো যেহেতু আমাৰ এপ্ৰিল মাহত হ'ব এপ্ৰিল মাহৰ দৰমহাত আমি 50% দিয়ে পাবৰ কাৰণে সক্ষম হ'ম অৰ্থাৎ মাৰ্চৰ মাহৰ দৰমহাত আমি 50% পাবৰ কাৰণে সক্ষম হ'ম তাৰ পিছত আমাৰ যি জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহ এই দুমাহৰ দিয়েটো আমি কি পাম পৰৱৰ্তী পৰ্যায়ত দুটা ইনষ্টলমেন্টত পাম অৰ্থাৎ একেলগে নাপাম এই মাৰ্চৰ জানুৱাৰী মাহৰ দিয়েটো এক্সট্ৰাকে পাম ফেব্ৰুৱাৰী মাহৰ দিয়েটো এক্সট্ৰাকে পাম তাত লিখি দিয়া হৈছে টু ইনষ্টলমেন্ট বুলি লিখি দিয়া হৈছে ষ্টেট গভ এমপ্লয়ি হুজ এইটো থাকিল তাৰ পিছত এইখিনিয়ে কথা মেইন গতিকে ইয়াত কনটেক্সট এই আৰপি মতে যিসকলে পায় তেওঁলোকে পাব তাৰ পিছত এই আমাৰ এই মাৰ্চ মাহৰ দৰমহা অৰ্থাৎ এপ্ৰিল মাহৰ দৰমহাত আমি এইখিনি পাবৰ কাৰণে সক্ষম হ'ম আৰু বাকিখিনি আমি দুটা ইনষ্টলমেন্টত এৰিয়া হিচাপে পাম গতিকে অফিচিয়েল লেটাৰখন আপোনালোকক দেখুৱালো আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোক উপকৃত হৈছে ধন্যবাদ শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব